হাৰ্থব জুবিন গাৰ্গক লৈ হস্তীয়া প্ৰচাৰ কৰিছে গৌৰৱ গগৈ হস্তীয়া প্ৰচাৰ ল'ব বিচাৰিছে সাংসদ গৌৰৱ গগৈ এই অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যি ভাৰত ৰত্ন দিয়াৰ যেটো প্ৰসংগ আনিলে এবাৰ আমি দেখিলো তেওঁ সংসদত এটা মন্তব্য কৰিলে যে জুবিন গাৰ্গে ভাৰত ৰত্ন সন্মান পাব লাগে আৰু জুবিন গাৰ্গৰ সংগীত বা তেখেতৰ কীৰ্তিৰ বিষয়ে যি 1.5 মিনিট ভাষণ দিছিল সদনত গৌৰৱ গগৈয়ে হেয়াই জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ কাৰণে উপযুক্ত নহয় বুলি মন্তব্য কৰিছে হিমান্ততে নহব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 1.5 মিনিট সদনত কথা কলেই জুবিন গাৰ্গক ভাৰত ৰত্ন দি নিদিয়ে গৌৰৱ গগৈ যেটো কৰিব বিচাৰিছে হেতু এটা হস্তীয়া প্ৰচাৰ বুলি তেওঁ মন্তব্য কৰিছে ইয়াৰ আগৰে প্ৰায় জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে খুৰধাৰ সমালোচনা কৰি আছে মুখ্যমন্ত্ৰী তেওঁ বাৰম্বাৰ কৰিছে যে 19 ছেপ্টেম্বৰৰ পাছত যেতিয়াই ৰাহুল গান্ধী যেতিয়াই এই জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল তাৰ পাছৰে প্ৰায় কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰি দিছে এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেকুৱা ধৰণৰ বিতৰ্কৰ মাজতে হেহতেকৈ যোৰহাটৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে সদনত এটা কথা উল্লেখ কৰিছিল যে জুবিন গাৰ্গে ভাৰত ৰত্ন পাব লাগে আৰু ভাৰত ৰত্ন তেখেতক দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু 1.5 মিনিটৰ ভাষণত গৌৰৱ গগৈয়ে যি 1.5 মিনিটৰ ভাষণ দিছে সেই ভাষণটোৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল একাংশ মানুহে কৈছিল যে গৌৰৱ গগৈয়ে ভাল কৰিছে এটা কথা উপস্থাপন কৰিছে যে জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ যি সন্মান ভাৰত ৰত্ন সন্মান দিব লাগে সেই কথাটো উপস্থাপন কৰিছে আৰু একাংশই কৈছিল যে কংগ্ৰেছৰ যেটো বিজেপিৰ মতে কংগ্ৰেছৰ যি চৰিত্ৰ তেওঁলোকে এটা হস্তীয়া জনপ্ৰিয়তা বিচাৰে বা যিকোনো এটা ইস্যু লৈ বিজেপিক সমালোচনা কৰিব বিচাৰে এবাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতো কংগ্ৰেছে একেই কৰি আছে বুলি মন্তব্য কৰিছে তেওঁলোকে ক'লে জুবিনক লৈ গৌৰৱ গগৈয়ে হস্তীয়া প্ৰচাৰত নামি পৰিছে যেটো হ'ব নালাগে আৰু গৌৰৱে কোৱাৰ দৰে ভাৰত ৰত্ন দিয়াটো ইমান সহজো নহয় মুখ্যমন্ত্ৰীৰ মন্তব্য তেওঁ কৈছে যে আমি বিধানসভাত এই বিষয়ে প্ৰস্তাৱ ল'ব লাগিব প্ৰস্তাৱ এটা ল'ব লাগিব বিৰোধী আৰু বিজেপিয়ে প্ৰস্তাৱ আনিব জুবিনৰ কীৰ্তি বা জুবিনৰ কথা তাত উল্লেখ থাকিব লাগিব যে তেওঁ ভাৰত ৰত্ন পোৱাৰ যোগ্য হয় নে নহয় লগতে 1.5 মিনিটত কেৰালা বা ৰাজ্যৰ অন্যান্য সাংসদসমূহে জুবিন গাৰ্গৰ যেটো ইমোশন আছে অসমৰ প্ৰতি বা অসমৰ ৰাজ্যৰ লগত জুবিন গাৰ্গৰ যেটো ইমোশন আছে সেই ইমোশনটো বুজি নাপাব পাৰে তেওঁলোকে সন্মতি নিদিলে জুবিন গাৰ্গৰ ভাৰত ৰত্ন পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে কিন্তু তাতোতকৈ তেওঁ প্ৰথমতে কৈছে যে গৌৰৱ গগৈ যিজনৰ বিৰুদ্ধে লাগি আছে এতিয়া আৰু গৌৰৱ গগৈও বিজেপি চৰকাৰৰ সমালোচনা কৰি আছে যে বিজেপিয়ে জুবিন গাৰ্গক লৈ পেলাই হস্তীয়া প্ৰচাৰ কৰি আছে বা তেওঁলোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু তাৰ মাজতে এতিয়া হস্তীয়া প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীয়ে আক্ৰমণাত্মক হৈছে এতিয়া আগতেও দেখিছিলো যেতিয়া জুবিন ক্ষেত্ৰত একাংশ খণ্ডযুক্ত মিয়ালোকে তাত গৈ ৰাজনীতিকৰণ কৰিব বিচাৰিছিল তেওঁলোকে ৰাজনৈতিক স্লোগান দিছিল মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনি দিছিল বিজেপি চৰকাৰ হাই হাই ধ্বনি দিছিল আৰু তাৰ পাছত উচ্ছেদিত লোকসকলৰ বিভিন্ন প্ৰান্তত আমি দেখিলো একাংশ খণ্ডযুক্ত বেদখলকাৰী আছে যেসকল মিয়ালোক আছে যেসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ মুখতে কিন্তু হঠাৎ আমি জয় জুবিন দা ধ্বনি শুনিবলৈ পালো তেতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে উচ্ছেদিতসকলে বা এই কংগ্ৰেছ চৰকাৰখনে বা কংগ্ৰেছৰ যেটো দল আছে লগতে ৰাইজৰ দল আছে তেওঁলোকে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰিছে আৰু কংগ্ৰেছ গৌৰৱ গগৈ অখিল গগৈ এনেকুৱা একাংশ মানুহৰ নেতৃত্বতে পবিত্ৰ জুবিন ক্ষেত্ৰত একাংশ খণ্ডযুক্ত নাগৰিকে কৈ ৰাজনৈতিক ধৰ্ণা দিবলৈ খাহ পাইছে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছিল আৰু শেহতীয়াকৈ যেতিয়া সদনত তেওঁ মন্তব্য কৰিলে যে জুবিন গাৰ্গে ভাৰত ৰত্ন পাব লাগে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'লে যে গৌৰৱ গগৈয়ে হস্তীয়া প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছো যে আমি এটা শাসকীয় বিৰোধী দুইটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনীয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ 1.5 মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে এটা 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰালাৰ এমপি আছে মধ্যপ্ৰদেশৰ এমপি আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা সিৰিয়াস কথা ইলেকশনত ভোট লবৰ কাৰণে ক'ব নালাগে এটা সিৰিয়াস এক্সাৰসাইজ কৰিব লাগে আৰু আমি সিৰিয়াসলি কামটো কৰিম আমি এইবিলাক 1.5 মিনিট ইয়াতে মিডিয়াত
টেপটো পঠাই দিলোঁ, ক'লোঁ যে আমিয়ে চব কৰিলোঁ। অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায়, তেওঁ কি ক'ব, নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই, মই পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণেহে ভাৰত ৰত্ন পালে। যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন মোদীয়ে দিয়া নাই, তেওঁহে পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণে পালে। এইবিলাক হৈছে চিপ পাব্লিচিটি। আৰু মই ভাবোঁ যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে। অন্ততঃ জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্ততঃ